तो এইটো মানে তোমাৰ मीम এটা আছিলে মই মনত পইচা কৰিছো ना उसको हमारी कदर ना हमें उसकी फिर मैथ्स टीचर की एक बात याद आई टू पैरेलल लाइंस कैनॉट इंटरसेक्ट इच अदर দুডাল সমান্তৰাল সৰলৰেখাই কেতিয়াও ইডালে সিডালক কটাকটি নকৰে নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো এইটো ভিডিঅ'ত আমি চেপ্টাৰ 3 যেটো প্ৰথম কনসেপ্ট ক্লাছ সেইখিনি আলোচনা কৰিম ইয়াৰ ৰিলেটেড যিখিনি কনসেপ্ট আছে সেইখিনি ইন ডেপথ আলোচনা কৰিম এতিয়া আমি পঢ়িছো কি ৰৈখিক সমীকৰণ আমি এটা জানো যে ax b = 0 এটো কি এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰামাণিকাৰী বা এনেকে কওঁ যে 2x - 7 = 0 লিখো যে তাৰ যিটো ফ্ৰেমটো সেই ফ্ৰেমটো জকাটো কি এটো তেনেকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জকাটো কি যে ax + by + c = 0 আমি ক্লাস 9 ত এবিলাক পঢ়িছো ঠিক আছে এটো জকা ধৰা আৰু এটা মই লিখি দিছো একে -2y - যেনিবা 7 = 0 ওকে এটো এটা সমীকৰণ তাৰ উদাহৰণ মানে এটা ইয়াত a1 আৰু b1 c1 যে দিছে এটো কিয় দিছে কাৰণ আমি এনেকুৱা জকা দুটা লিখিছো মানে কি ৰৈখিক সমীকৰণ আমি ইয়াত এজোৰ লৈছো ঠিক আছে তো এজোৰ সমীকৰণ আমি কেনেকৈ সমাধান কৰিম সেইখিনি ওপৰত আমি আলোচনা মানে ওকে এটা ইয়াত আৰু এটা কন্ডিশন দিছে কি যে a1² + b1² = 0 ঠিক আছে এই a12 আৰু এই b12 যদি স্কয়াৰ কৰি প্লাই প্লাস কৰি দিয়া তেতিয়া কি হ'ব সি 0 ৰ সমান হ'ব নোৱাৰিব ঠিক তেনেকৈ ইয়াতো একে যে a2² + b2² = 0 ঠিক আছে লগতে আৰু এটা বস্তু যে a, b, c এইবিলাক কি এইবিলাক ৰিয়েল নাম্বাৰস আসলে লিখোতে এনেকৈ লিখিব লাগে belongs to লিখে যে ৰিয়েল নাম্বাৰ বাকি বাস্তৱ সংখ্যা ঠিক আছে ধৰিব পাইছো এতিয়া নেক্সট আহিছো আমি সংগত আৰু অসংগতলৈ তো কথাটো হ'ল যে ৰৈখিক সমীকৰণক তুমি কি সদায় এডাল ৰেখাৰ আকাৰত মানে প্ৰকাশ কৰিব পাৰা ঠিক আছে সাপোজ আমাৰ কাৰ্টেছিয়ান কোঅৰ্ডিনেট যেটো এনেকুৱা নাথাকে জানো এতিয়া ইয়াত ধৰা এডাল ৰেখা এনেকুৱা ঠিক আছে ইয়াত আৰু এডাল ৰেখা সাপোজ এনেকুৱা ঠিক আছে তো এই ৰেখা দুডালে যেটো পইণ্টত কটাকটি কৰে সেইটোৱে কি সেইটোৱে হৈছে সমাধান বা সেইটোৱে কি সলিউশন এতিয়া কথাটো হ'ল যে কোনোবাই ৰেখাই দুডাল ৰেখাই যেতিয়া কটাকটি কৰিব বা তাৰ যেটা সমাধান থাকিব তাক আমি কি বুলি কওঁ সংগত বুলি কওঁ আৰু কেতিয়াবা কি হ'ব কোনোবাই ৰেখাই কটাকটি নকৰিবও পাৰে ঠিক আছে মানে ধৰ দুডাল প্যাৰালাল লাইন ললো মানে ধৰা দুডাল প্যাৰালাল লাইন লৈ ললো মানে সমান্তৰাল সৰলৰেখা ললো তো সিহঁতে কি হ'ব সিহঁতে কেতিয়াও কটাকটি নকৰে সেইটোৱে কি হ'ব অসংগত হ'ব কোনো সমাধান নাথাকিব মানে ঠিক আছে সেইটোৱে বেসিক বস্তুটো নেক্সট এতিয়া আমি কি কৰিছো এইবিলাকৰ সমাধান বিলাক কেনেকুৱা থাকে চোৱা দুডাল ৰেখাই তিনি ধৰণে কটাকটি কৰিব পাৰে বা তিনি ধৰণে ইডালে সিডালৰ লগত ইন্টাৰেক্ট কৰিব পাৰে হয় কি হ'ব ইডালে সিডালক কাটি দিব ধৰা এডাল আৰু এডাল ঠিক আছে বা কি হ'ব এডাল আনডালতে সোমাই থাকিব এডালতে সাপোজ আমাৰ এডাল সোমাই আছে ঠিক আছে একেডালে হা আৰু থাৰ্ড কি হ'ব পাৰে যে এডালে আনডালক কটাকটি নকৰে পাত্তাই নিদিয়ে মানে ঠিক আছে বা এনেকুৱা আৰু এডাল যদি আকো ধৰা এডাল এনেকুৱা আৰু ধৰা এডাল এনেকুৱা যেনিবা এহেতি কি হ'ব এহেতি কটাকটা নকৰে ইয়াতে কি থাকিব ইয়াতে সেকেন্ডত কি হ'ব ইয়াতে দুইডালে সোমাই থাকে আৰু থাৰ্ডটো কি হ'ব ইডালে সিডালক কটাকটি কৰে ঠিক আছে না ধৰিব পাইছো এতিয়া চোৱা দেই যদি এটা বিন্দুত কটাকটি কৰে তেতিয়াহলে কি হ'ব তাকে আমি কওঁ যে অদ্বিতীয় সমাধান ঠিক আছে বা কি বুলি কওঁ ইউনিক সলিউশন বুলি কওঁ মানে কি এটা সমাধান থাকিব যেটা বিন্দুত কাটে সেটা সমাধান থাকে ঠিক আছে আৰু যদি সমাধান থাকে সেটোকে কি বুলি কয় সংগত ঠিক আছে না ধৰিব পাইছো ইজি সেকেন্ডটো চোৱা সেকেন্ডত কি অসীম বিন্দুত কটাকটি কৰে যদি এই নীলা কালাৰডাল যেনেকুৱা আৰু এই ৰঙা কালাৰডাল যেনেকুৱা দুইডালে যদি ইডালে সিডালৰ লগত মিলিয়ে থাকে তো প্ৰত্যেকটো বিন্দু এইটো সিটোৰ লগত কটাকটি কৰিছে তাৰ মিনিং কি যে অসীম সংখ্যক সমাধান ঠিক আছে আৰু ইউ কি হ'ব যেহেতু সমাধান আছে গতিকে ইউ কি হ'ব ই হ'ব সংগত আৰু ইয়াত যদি চোৱা থাৰ্ড কন্ডিশনটো যদি চোৱা ইয়াত কি হয় কটাকটি নকৰে মানে প্যাৰালাল সমান্তৰাল ঠিক আছে তেতিয়াহলে কি হ'ব কোনো সমাধান নাই ঠিক আছে তো এটো মানে তোমাৰ मीम এটা আছিলে মই মনত পইচা কৰিছো না उसको हमारी कदर ना हमें उसकी
फिर मैथ्स टीचर की एक बात याद आई, टू पैरेलल लाइन्स कैनॉट इंटरसेक्ट इच अदर। দুডাল সমান্তৰাল সৰলৰেখাই কেতিয়াও ইডালে সিডালক কটাকটি নকৰে। ঠিক বাৰু, যিহেতু কটাকটি নকৰে আৰু যিহেতু ইহঁতৰ কোনো সমাধান নাই, গতিকে এইটোৱে কি হ'ব? অসংগত। একদম সিম্পল। চোৱা এতিয়া নেক্সট এটাকে চাই লওঁ। যদি সমীকৰণৰ ৰেখা দুডাল এটা বিন্দুত কটাকটি কৰে, তেতিয়াহ'লে কি হ'বলৈ নহ'ব? যে a1 by a2 is not equal to b1 by b2। ইয়াত a1 মানে কিমান? x ৰ সহগ আৰু a2 মানে কিমান? একে x ৰে সহগ। b1 মানে কি? y ৰ সহগ আৰু b2 মানে কি? y ৰে সহগ। ঠিক আছে, তো এহেতৰ যদি ৰেচিঅ' লোৱা, এই ৰেচিঅ' দুটা কি হ'ব? সমান হ'ব নোৱাৰে মানে। এতিয়া ইয়াত আমি উদাহৰণ লৈছো। ঠিক আছে, ইয়াত চোৱা, ইয়াত a1 মানে কিমান? a1 মানে হ'ব 1 x ৰ সহগ। তাৰপিছত b1 মানে কিমান? b1 মানে হৈছে -2। ঠিক আছে, আৰু c1 মানে কিমান? c1 মানে 3। ঠিক আছে, ধৰিব পাৰিছো। ঠিক তেনেকে a2 মানে কিমান? 3। b2 মানে কিমান? b2 মানে y আগত কি থাকে? 1 থাকে। তাৰপিছত c2 মানে কিমান? c2 মানে হৈছে -5। এতিয়া ইয়াত চোৱা, ইয়াত আমি কি ক'ম? যে ইয়াত a1 by a2 উলিওৱা। a1 by a2 কিমান? 1/3। আৰু b1 by b2 কিমান? b1 by b2 হৈছে -2/1 বা -2। ঠিক আছে, তো ইয়াত ক্লিয়াৰ লিখি যে a1 by a2 is not equal to b1 by b2। ঠিক আছে, যেহেতু a1 by a2 is not equal to b1 by b2, তেতিয়াহ'লে কি হ'ব? এহেতি এটা বিন্দুত কটাকটি কৰিব মানে। ঠিক আছে নে? এই বিন্দুটোত মানে এহেতি কটাকটি কৰিব। মানে মিনিংটো কি? যে এহেতৰ এটা সমাধান থাকিব, ইউনিক সলিউশন থাকিব। ঠিক আছে, এটোকে মই লিখিম যে অদ্বিতীয় সমাধান থাকিব। ধৰিব পাইছো নে? অদ্বিতীয় মানে কি? এটা থাকিব, সেইটোৱে অদ্বিতীয় সমাধান থাকিব হ'ব বা ইউনিক সলিউশন। ঠিক আছে, ইউনিক সলিউশন। এতিয়া সেই কাৰণে কি হ'ব? যেহেতু ইয়াত সমাধান ওলাইছে, গতিকে কি হেতি সংগত হ'ব। এই বস্তুকেইটা ভালকে মনত ৰাখিবা, একদম পিছত খুব বেছিকে দৰকাৰ হ'ব মানে। ঠিক আছে, সংগত অসংগত। সংগতটোত কি এটাই ধ্যান ৰাখিব লাগে যে সলিউশন আছে নাই, যদি আছে সংগত বস। ঠিক, আৰু যদি কি হ'ব? এই কন্ডিশনটো স্যাটিসফাই কৰে যে a1 by a2 is not equal to b1 by b2, তেতিয়াহ'লে কি হ'ব? এহেতৰ এটা সমাধান থাকিব, ইউনিক সলিউশন থাকিব। ঠিক আছে, আৰু এটাই মাত্ৰ সমাধান থাকিব মানে হ'ব। আৰু ইয়াতো চোৱা, মই তোমালোকক আগতে ৱেবছাইটটা দিয়ে থৈছো, ডেছমছ বুলি যে। সেই ৱেবছাইটটো চালে কি হয়? তুমি যেতিয়া গ্ৰাফ মানে ইকুৱেশ্যন কেইটা যেতিয়া প্লট কৰি দিবা, তেতিয়াহ'লে কি হয়? গ্ৰাফ কেইটা অটোমেটিক ওলাই আহে। তো এই দুটা সমীকৰণৰ কাৰণে কি হ'ব? এই যেটো বিন্দুটো, এই যেটো ব্লু কালাৰ দি পেলাই ৰাউন্ড কৰি থোৱা আছে, এই বিন্দুটো কি হ'ব? এটো সমাধান মানে। ঠিক আছে, সেইটোৱে তাৰ সলিউশন। ঠিক আছে, ধৰিব পাইছো পিছৰটো। নেক্সট এতিয়া চোৱা দেই, মই কথা এটা কৈছো, a1 by a2 equal to b1 by b2। ঠিক আছে, আগৰবাৰ যদি ইকুৱেল নহয়, তেতিয়াহ'লে কি হয়? এটা সমীকৰণ, এটা সমাধান থাকিব। ঠিক আছে, এতিয়া চোৱা, এতিয়া a1 by a2 equal to b1 by b2। ঠিক আছে নে? এটোটো ধৰা ইকুৱেল নহ'লেতো কি হয়? এটা সলিউশন থাকে। যদি ইকুৱেল হয় তেতিয়া কি হ'ব? এই দুটা যদি ইকুৱেল হয়, তাৰ পিছত আৰু দুটা কন্ডিশন থাকে। কি কি? যেটো c1 by c2 হেতু হয় ইকুৱেল হ'ব, নহলে a1 by a2 equal to b1 by b2 is not equal to c1 by c2। চোৱাচোন হয় নহয়? হয় এটা কন্ডিশন এটো হ'ব, নহলে এইটো কন্ডিশন হেতু হ'ব। ঠিক আছে নে? আমি এতিয়া এই কন্ডিশনটোৰ কথা কম। যদি কি হয়? এই তিনিটা ইকুৱেল হয়। ওকে, ধৰিব পাইছো? এই তলৰটো মুছি দিছো হা। এতিয়া চোৱা, তোমাৰ যদি ইয়াত চোৱা, ইয়াত a1 কিমান? a1 হৈছে 1, b1 কিমান? -2, c1 কিমান? 3, a2 কিমান? 2, b2 কিমান? -2, c2 কিমান? 6। ঠিক আছে নে? এতিয়া চোৱা, এটাকে a1 by a2 ইকুৱেল কিমান হ'ব? হাফ। b1 by, আচ্ছা এইটো b2 -4 আছিলে হা, মানে b2 to -4 আছিলে। তো b1 by b2 ইকুৱেল কিমান? -2 ডিভাইডেড বাই -4। মাইনাস মাইনাস কটা গ'ল, 2 × 2 2 × 4। আৰু যেটো আমাৰ c1 by c2 সেইটো কিমান হ'ব? 3/6। 3 × 3 3 2 6। যদি ভালকে চোৱা, ইয়াত কি? ইয়াত আমি তিনিটা সমান পাইছো। ইয়াত কি? a1 by a2 equal to b1 by b2 equal to কি? c1 by
C2 ঠিক আছে নে তো ভালকে যদি চোৱা ইয়াত আমি দুটা সমীকৰণ গ্ৰাফত প্লট কৰিছিলো ঠিক আছে এই দুটা সমীকৰণ আৰু এটা গ্ৰীন কালাৰ যেটো প্ৰথমটো হেতু গ্ৰীন কালাৰ আৰু সেকেন্ডটো কি পাৰ্পল টাইপ কালাৰ ঠিক আছে তো এই পাৰ্পল কালাৰটো এই গ্ৰীন কালাৰটো ঢাকি থৈছে মানে তাৰ মানে এডাল আনডালত মিলি আছে ধৰা এডাল এনেকুৱা সেকেন্ডাল কি হ'ব সেকেন্ডাল ইয়াৰ ভিতৰত সোমাই আছে মানে দুডাল একেলগে লগ খাই আছে ওকে তো ইয়াত কি থাকিব ইয়াত যদি ভালকে চোৱা ইয়াত ডাইৰেক্ট ধৰিব পাৰিবা যদি এডাল আনডাল লগত মিলি আছে তেতিয়াহলে দুইডালে কি হ'ব দুইডালে অসীম বিন্দুত কটাকটি কৰিব ঠিক আছে তাৰ মানে কি হ'ব এহেতৰ অসীম সংখ্যক সমাধান থাকিব ঠিক আছে আৰু এহেতি কি এহেতৰ গ্ৰাফ বিলাক কি মিলি যায় মানে ঠিক আছে এহেতৰ ৰেখাবিলাক মিলি যায় মানে দুইডাল ৰেখা ওকে যিহেতু অসীম সংখ্যক সমাধান থাকিব সেইকাৰণে এহেতি সংগত ঠিক আছে না ধৰিব পাৰিছো হয় তো উদাহৰণটো চাবা এনেকুৱা উদাহৰণ তোমালোকে আৰু কৰি চাব পাৰা যদি খেলিব লাগে আশা কৰো বুজি পাইছে চাগে ঠিক আছে নে নেক্সট যদি অলপ আগত যে মই কৈছিলো কথা এটা যে a1/a2 equal to b1/b2 is not equal to c1/c2 লাস্ট কন্ডিশন এটো হলে কি হ'ব ঠিক তোমালোকে এক্সপেক্ট কৰা নিচিনা ঠিকে তো a1 প্ৰথম কি হ'ব a1 হৈ গল 1 তাৰ পিছত b1 কিমান হৈ গল b1 হ'ব -2 c1 কিমান হ'ব 3 তাৰ পিছত a2 কিমান a2 হৈ গল 2 b2 কিমান b2 হৈ গল -4 আৰু c2 কিমান হৈ গল 5 এতিয়া আমি কি উলিয়াম a1/a2 উলিয়াম a1/a2 কিমান 1/2 b1/b2 কিমান -2/-4 well minus কটা গল 2 গুণ 2 গুণ 4 তাৰ পিছত c1 কিমান হৈ গল c1/c2 equal 3/5 তো ইয়াত যদি চোৱা ইয়াত কি হৈছে যে a1/a2 equal to b1/b2 হয় নহয় দুইটা হাফ হাফ হয় না কিন্তু চোৱা এই c1/c2 টো এহেতৰ লগত ইকুৱেল নহয় ঠিক আছে c1/c2 ওকে যদি এটো কন্ডিশন থাকে তেতিয়াহলে কি হ'ব ৰেখা দুডাল কি হ'ব ৰেখা দুডাল সমান্তৰাল হ'ব ঠিক আছে আৰু কি লিখিব কোনো সমাধান নাই ঠিক আছে আৰু যদি কোনো সমাধান নাই তেতিয়াহলে কি হ'ব হ'ব অসংগত বস সিম্পল তো হিমানে এই গুটিকিটা বস্তুৰ ওপৰত ডিপেন্ড কৰিয়ে আমাৰ কি অনুশীলনী 3.1 আছে গতিকে আশা কৰো বস্তুখিনি বুজি পাইছা হেল্পফুল হৈছে যদি হয় ভিডিওটো লাইক কৰি দিবা কমেন্ট বক্সত জনাবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং ইয়াৰ পিছৰ ভিডিওটোত আমি অনুশীলনী 3.1 ডিটেইলছ আলোচনা কৰিম